নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো আৰু আজি আমাৰ দ্বিতীয়টো ক্লাছ। গতিকে পলম নকৰাকৈ আমি ক্লাছৰ মাজলৈ যাম। আৰম্ভ কৰাৰ আগত যিসকলে বিএড এন্ট্ৰেন্স দিব আৰু আমাৰ গাইডবুকখন এতিয়ালৈকে লোৱা নাই, গাইডবুকখন এতিয়া আৰু অধিক শক্তিশালী হৈছে। আপোনালোকে লগত আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াৰবুক 2025ৰ PDF কমপ্লিমেণ্টাৰী পাব। লগত মান্থলি কাৰেণ্ট এফেয়াৰ্ছসমূহ আপোনালোকে পাব, দেখিবলৈ পাইছে স্ক্ৰীনত সেই ধৰণে। আৰু মেইন গাইডবুকখনতো আপোনালোকৰ বিএডৰ অসমৰ ইউনিভাৰ্চিটিসমূহৰ ডিব্ৰুগড়, গুৱাহাটী, বড়োলেণ্ড, তেজপুৰ সম্পূৰ্ণ চিলেবাছ, কনচেপ্ট ৱাইজ, লগত MCQ, লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ সেই ধৰণে আপোনালোকৰ আছে। গতিকে স্ক্ৰীনত এটা নম্বৰ আহি আছে, মই অকণমান নিজক আঁতৰাই দিলে আপোনালোকে স্ক্ৰীনত অহা নম্বৰটো দেখিবলৈ পাইছে। সেই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব। 149 ৰুপিজত ই-বুক আকাৰে এই সম্পূৰ্ণ PDF সমূহ, গাইডবুকসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগত আৰু এটা বস্তু আছে, ইংলিছ ভকেবুলাৰীৰ এটা PDF আছে। ঠিক আছে, গোটেইখিনি আপোনালোকে পাই যাব। গতিকে আহক পলম নকৰি আমি আমাৰ মূল টপিকলৈকে ঘূৰি আহোঁ। সেয়া হৈছে আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো। প্ৰথম ক্লাছত আমি দেখিছো যে ইউৰোপিয়ান বুলি কওঁতে অকল ব্ৰিটিছে যে ভাৰতত আহিছিল সেই ধৰণে নহয়। পৰ্তুগীজ, ডাচ, ইংলিছ, লগত ডেন্স আৰু ফ্ৰেঞ্চ এই সকলোবোৰ ভাৰতত আহিছিল। কিন্তু লাহে লাহে খোপনি পুতিবলৈ সক্ষম, ভালকৈ খোপনি পুতিবলৈ সক্ষম হৈছিল কোনে? ব্ৰিটিছে। ব্ৰিটিছে কি ধৰণে ফ্ৰান্সক হৰুৱাই ফাইনেল খোপনি পুতিলে সেইবিলাক আমি আগৰ ক্লাছত আমি চাইছিলো। লগতে পলাশী যুদ্ধ, বেটেল অফ বক্সাৰ, এই যুদ্ধসমূহৰ বিষয়ে আমি ডিছকাছ কৰিছিলো। গতিকে এতিয়ালৈকে আমাৰ কাহিনীত কি হৈ আছে? আমাৰ কাহিনীত হৈ আছিল প্ৰথম ক্লাছটোত যে ব্ৰিটিছে লাহে লাহে ভাৰতত খোপনি, মানে বেপাৰ বাণিজ্যটো কৰি আছিল। বেপাৰ বাণিজ্যৰ উপৰিও পলিটিকেলি শাসনতন্ত্ৰত খোপনি পুতা যিটো, সেইটো কৰিবলৈ সক্ষম হৈছিল। সেই কাহিনীত আমি সোমালো। এতিয়া আমি জাম্প কৰিম টু ৰিভল্ট অফ 1857, 1857 চনৰ বিদ্ৰোহ, চিপাহী বিদ্ৰোহ নাম আমি শুনিছো, চিপয় মিউটিনি, সেয়া আছিল ৰিভল্ট অফ 1857। এই ৰিভল্ট অফ 1857ৰ কাহিনী আজি আমি শুনিম। আগৰ ক্লাছত যি ধৰণে ব্ৰিটিছে খোপনি পুতিলে, ব্ৰিটিছে খোপনি পুতি ফেলে তাৰপিছত শাসন কৰিবলৈ আৰম্ভ কৰিলে। ব্ৰিটিছ বুলি কওঁতে সেই সময়ত আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰম্ভণিতে বেপাৰ বাণিজ্য কৰিব আহিলেও পিছত পলিটিকেল এফেয়াৰ্ছত সোমাই ফেলে তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰিলে। বিভিন্ন পলিচি আনিলে, নিজৰ দবদবা বুলি যিটো কয়, নিজৰ দবদবা বঢ়াই যাবলৈ চেষ্টা আৰম্ভ কৰিলে। লাহে লাহে কি হ'ল, ভাৰতীয় মানুহৰ মনত সেইটো লাগিবলৈ আৰম্ভ কৰিলে যে ব্ৰিটিছে আমাক দেখোন শাসন নকৰি শোষণ কৰি আছে। ব্ৰিটিছৰ বিভিন্ন পলিচিবোৰ ভাৰতৰ মানুহে ভাল নোপোৱা হ'ল। লাহে লাহে ক'ৰবাত সৰু সৰু ৰিভল্ট হৈ আছিল যদিও ইমান ছিগনিফিকেণ্ট নাছিল। যিটো আটাইতকৈ ডাঙৰ বিদ্ৰোহ গঢ় লৈ উঠিল সেয়া প্ৰথম, বিভিন্নটো বিদ্ৰোহ আমি পঢ়িছো, বিভিন্ন আন্দোলন পঢ়িছো, শুনিছো ক'ৰবাত হ'লেও। মহাত্মা গান্ধী অহাৰ পিছতো বিভিন্ন আন্দোলন হৈছিল, সেইবোৰ আমি শুনিছো। সুভাষ চন্দ্ৰ বসুৰ আন্দোলন বা তেওঁৰ যি ব্ৰিটিছৰ এগেইনষ্টে কি কৰিছিল নকৰিছিল অলপ হ'লেও শুনিছো। এতিয়ালৈকে কাহিনীত মহাত্মা গান্ধী হওক, সুভাষ চন্দ্ৰ বস হওক, আমি যিবোৰ নাম বেছিকৈ শুনো তেওঁলোক কিন্তু অহা নাই। তাৰ আগতেই প্ৰথম যিটো জোৰদাৰ বিদ্ৰোহ আছিল, that was revolt of 1857। এই ৰিভল্ট অফ 1857ৰ কাহিনী আজি আমি শুনিম। ঠিক আছে, গতিকে আহক আৰম্ভ কৰিছো। কি হয় ৰিভল্ট অফ 1857? কলমটো লৈ লৈছো। অ'কে, চ' কি কৈছে? ৰিভল্ট অফ 1857 was the first major uprising against the rule of British। প্ৰথম যিটো মেজৰ আপৰাইজিং, এটা মেজৰ বিদ্ৰোহ, আগত সৰু সৰু ক'ৰবাত হৈ আছিল, বাট এইটো আছিল ডাঙৰ বিদ্ৰোহ এটা। ঠিক আছে, এই বিদ্ৰোহটো আৰম্ভ হৈছিল ইণ্ডিয়ান চলজাৰৰ পৰা বা চিপইজ, চিপাহীখিনিৰ পৰা প্ৰথম আৰম্ভ হৈছিল। তাৰপিছত লাহে লাহে তেওঁলোকক সকলোৱে সেই বিদ্ৰোহত সকলোৱে যোগ দিলে। তো প্ৰশ্ন আহে, এই বিদ্ৰোহটোৰ সময়ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল? চ' এই বিদ্ৰোহৰ সময়ত আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড কেনিং। চ' লৰ্ড কেনিঙৰ সময়তে এই বিদ্ৰোহটো হৈছিল। এই বিদ্ৰোহটোক ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স বুলিও কোৱা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথম যিটো ৱাৰ, প্ৰথম যিখন যুদ্ধ ব্ৰিটিছৰ এগেইনষ্টে, এই বিদ্ৰোহটোৱে সেই যুদ্ধখন আছিল বুলি কৈছে। এই বিদ্ৰোহটো 1857ত কিয় হ'ল?
আমি সেই কাৰণসমূহ পঢ়িম এতিয়া, ঠিক আছে? তো কাৰণসমূহৰ পৰা প্ৰশ্ন আহে। কজ অফ দ্য ৰিভল্ট, কি কাৰণত এই বিদ্ৰোহ হৈছিল? তাৰ কাৰণ বিভিন্ন আছিল। কাৰণসমূহক আমি ছ'চিয়েল বা ৰিলিজিয়াছ, ঠিক আছে, পলিটিকেল, ইকনমিক, মিলিটাৰী কজ এই ধৰণে ভাগ কৰিব পাৰোঁ। আমাক ভাগসমূহ নালাগে, আমাক জাষ্ট কাহিনীটো লাগে। প্ৰথমতে আমি ছ'চিয়েল কজত যাওঁ, যে সামাজিক কি কাৰণ আছিল। সমাজখনত এনেকুৱা কি পৰিৱৰ্তন ব্ৰিটিছে আনিছিল, যাৰ ফলত মানুহৰ মনত ব্ৰিটিছৰ প্ৰতি ক্ষোভ আছিল আৰু তেওঁলোকৰ ব্ৰিটিছৰ এগেইনষ্টে বিদ্ৰোহ কৰাত লাগি গ'ল। প্ৰথম কাৰণটো ছ'চিয়েল কজত কি বুলি কৈছে, যে ইম্পজিশ্যন অফ ইংলিছ এডুকেশ্যন। সেই সময়ত ব্ৰিটিছে ইংলিছ এডুকেশ্যন আনিছিল। ইংলিছ এডুকেশ্যন আনাৰ কাৰণে আমি পাই আহিছোঁ যে ব্ৰিটিছে কি ডিচাইড কৰিছিল, যিখন চাৰ্টাৰ এক্ট অফ 1813 আছিল, সেইখন ডিচাইড কৰিছিল যে ভাৰতত 1 লাখ টকা বছৰি খৰচ কৰা হ'ব ইংলিছ এডুকেশ্যন স্প্ৰেড কৰাৰ কাৰণে। আৰু মেকলি নামৰ মানুহজনক দায়িত্ব দিছিল, আৰু মেকলিয়ে এখন ডকুমেণ্ট এখন প্ৰস্তুত কৰি ওলাইছিল, মেকলিজ মিনিটছ, ঠিক আছে, মিনিটছ, যেনেকৈ মিনিটছ অফ দ্য মিটিং থাকে, ডকুমেণ্টছ কি ধৰণে আগবাঢ়িব। চ' মেকলিজ মিনিটছ এখন প্ৰস্তুত কৰি ওলাইছিল। সেইখনত লিখা আছিল যে ভাৰতত কি ধৰণে ইংলিছ এডুকেশ্যন স্প্ৰেড কৰা হ'ব। আৰু এই মেকলিক কি বুলি কোৱা হয়, ফাদাৰ অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া বুলিও কোৱা হয়। এইটোৰ ওপৰতো প্ৰশ্ন আহে। মেকলিয়ে সেই মিনিটছখন বনালে। লগতে উইলিয়াম বেণ্টিকে কি কৰিছে, সেই মিনিটছখন একচেপ্ট কৰি লৈছে, ঠিক আছে, মানি লৈছে, আৰু সেই মিনিটছখনৰ মতেই ভাৰতত ইংলিছ এডুকেশ্যন প্ৰমোট কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিলে বা কাম আৰম্ভ কৰিলে। তো আজি আমি পৰিৱেশ পৰিস্থিতিত ইংলিছ এডুকেশ্যনটো ভাল বুলি ক'ব পাৰোঁ, বাট সেই সময়ত ইংলিছ এডুকেশ্যন জাপি দিবলৈ অহা নিচিনা হৈছিল, যাৰ ফলত ভাৰতীয় মানুহৰ ব্ৰিটিছসকলৰ প্ৰতি ক্ষোভ আছিল। এইটো এটা কাৰণ, বহুত কাৰণৰ। নেক্সট কাৰণটো আমি চাওঁ, এবলিউশ্যন অফ সতী। সেই সময়ত কি আছিল, সতীদাহ প্ৰথা চলি আছিল, হয়নে? যে হাজবেণ্ড ঢুকালে পত্নীয়েও সেই একে চিতাতে জাপ দিয়ে, সতীদাহ প্ৰথা চলিছিল। চ' ব্ৰিটিছে এই সতীদাহ প্ৰথাৰ এগেইনষ্টত আছিল। ব্ৰিটিছৰ লগত লগ দিলে আমাৰ ইণ্ডিয়াৰ ৰাজা ৰামমোহন ৰয়। তো তেওঁলোকে মিলি পেলাই কি কৰিলে, 1829ত এখন আইন আনিলে। লৰ্ড উইলিয়াম বেণ্টিক লগত ইণ্ডিয়ান মানুহ আছিল ৰাজা ৰামমোহন ৰয়। তেওঁলোকে মিলি পেলাই এবলিউশ্যন অফ সতী এই আইনখন আনিলে। এতিয়াৰ পৰা কি হ'ল, যে হাজবেণ্ড ঢুকালেও ঘৈণীয়েকজনীক জুইত জাপ দিবলৈ দিয়া নহ'ব, এই আইনখন আনিলে। এই আইনখন আজিৰ দিনত, আজিৰ মডাৰ্ণ ছ'চাইটিত আমি খুব ভাল পাওঁ। এইটোতো বহুত বেয়া কথা হৈ আছিল, বাট সেই সময়ৰ ছ'চাইটিখন যদি আমি চাবলৈ যাওঁ, সেই সময়ৰ ছ'চাইটিখন কি আছিল, আমাৰ তাত চলি অহা এই ট্ৰেডিশ্যনটোৰ এগেইনষ্টত ব্ৰিটিছ আহি পেলাই এইবোৰ আইন কানুন আনিব ধৰিলে। তেওঁলোক এগেইনষ্টত হৈ গৈছিল। তো এইটো এটা কাৰণ আছিল। ইয়াৰ পৰা প্ৰশ্ন আহে যে সতীদাহ প্ৰথা কেতিয়া নাইকিয়া হৈছিল? That was 1829. এবলিউশ্যন অফ সতীৰ এগেইনষ্টত কোনজনে কাম কৰিছিল? ৰাজা ৰামমোহন ৰয়। গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড উইলিয়াম বেণ্টিক। এইবোৰৰ পৰা প্ৰশ্ন আহে, ঠিক আছে। চ' ৰাজা ৰামমোহন ৰয়ৰ কথা পাতিছো যিহেতু, আৰু 2-4টা ৰাজা ৰামমোহন ৰয়ৰ পইণ্ট। তেওঁক ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচেন্স বুলি কোৱা হয়। চ' হোৱাট ইজ ৰেনেচেন্স? ইটছ লাইক সামথিং লাইক আ ভেৰি নিউ, ভেৰি ৰিভলিউচনাৰী। চ' হি ৱাজ মডাৰ্ণ থিংকিঙৰ মানুহ আছিল, ৰিভলিউচনাৰী মানুহ আছিল। এই সতীদাহ প্ৰথা এই ধৰণৰ কামবিলাক কৰিছিল, এইবিলাকৰ এগেইনষ্টত কাম কৰিছিল। চ' ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচেন্স। আত্মীয় সভা, ব্ৰহ্ম সভা কোনে এষ্টাব্লিছ কৰিছিল বুলি ক'লে? ৰাজা ৰামমোহন ৰয়। তেওঁৰ এখন কিতাপৰ নাম ক'লে এ গিফ্ট টু মনোথিষ্ট। এই ৰাজা ৰামমোহন ৰয়ক ৰাজা টাইটেলটো কোনে দিছিল? ৰাজাৰ টাইটেলটো দিছিল আকবৰ দ্বিতীয়। এই সময়ত ব্ৰিটিছ আছিল যদিও দিল্লীত মোগল সম্ৰাট আছিল। মোগল সম্ৰাটৰ লাহে লাহে পাৱাৰ কমি আহিছিল, বাট ষ্টিল আছিল। মোগল সম্ৰাট আকবৰ দ্বিতীয়ই ৰাজা ৰামমোহন ৰয়ক ৰাজাৰ টাইটেলটো দিছিল। আৰু তেওঁক জৱাহৰলাল নেহৰুৱে কি বুলি কৈছে? মডাৰ্ণ মেন অফ ইণ্ডিয়া। এই পইণ্টছবিলাকৰ ওপৰত প্ৰশ্ন আহে, চাইট হ'ব, ঠিক আছে। শেষ হোৱাৰ পিছতো যিসকলৰ লগত PDF-টো আছে, এবাৰ ৰিভাইজ কৰিব। যেনেকে সতীদাহ প্ৰথা আনিলে ব্ৰিটিছে, ঠিক সেইধৰণে উইডো ৰিমেৰেজ এক্ট আনিলে। উইডো ৰিমেৰেজ মানে কি? বিধৱা বিবাহ। সেই সময়ত হাজবেণ্ড ঢুকালে, সতীদাহ প্ৰথাটো নাইকিয়া হ'ল, এতিয়া আৰু সতীক জ্বলাব নোৱাৰে। কিন্তু সেই মানুহগৰাকী তেওঁৰ ৰিমেৰেজ, পুনৰ বিবাহ
তেওঁ কৰিব নোৱাৰিছিল মহিলাগৰাকী, বাট ব্ৰিটিছে উইডো ৰিমেৰেজ এক্ট আনিলে যে নাই বিধৱাই এতিয়া বিবাহ হ'ব পাৰিব। আজিৰ ডেটত মডাৰ্ণ থিংকিং হিচাপে ভেৰি পজিটিভ, বাট সেই সময়ৰ হিচাপে আৰে কি কথা ক'ব আহিছে, ব্ৰিটিছে আহি আমাৰ বিধৱা মহিলাক বিয়া পতাই দিব, কোনে পাতিব কি পাতিব। তো ছ'চাইটিত কেৱছ এটা হৈ গৈছিল ব্ৰিটিছৰ এগেইনষ্টে। সেইকাৰণে ব্ৰিটিছৰ এগেইনষ্টে মানুহৰ সেই সময়ত খুব আহিছিল। তো হিন্দু উইডো ৰিমেৰেজ এক্ট কেতিয়া আহিছিল প্ৰশ্ন কৰে, 1856 আহিছিল। যেনেকে সতীদাহ প্ৰথাৰ লগত ৰাজা ৰামমোহন ৰয় আছিল, এই উইডো ৰিমেৰেজৰ লগত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আছিল। আমি নাম সকলোৱে শুনিছো, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ পণ্ডিত। এই কিহৰ লগত জড়িত, তেওঁ বিধৱা বিবাহৰ লগত জড়িত, উইডো ৰিমেৰেজ, বিধৱা পুনৰ বিবাহ। ঠিক আছে, আৰু গভৰ্ণৰ জেনেৰেল সেই সময়ত আছিল লৰ্ড কেনিং। কাৰণ চাওক 1856, অলপ আগত আমি কৈছো 1857ৰ ৰিভল্টৰ সময়ত আমাৰ লৰ্ড কেনিং আছিল, গতিকে সেই সমসাময়িক 1856তো কোন আছিল, লৰ্ড কেনিং আছিল আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। পইণ্টছবিলাক মনত ৰাখিবলগীয়া। এতিয়ালৈকে আমি কি চাই আছো যে কি কি কাৰণত, এনেকুৱা কি কি কাৰণ আছিল যাৰ কাৰণে মানুহৰ ব্ৰিটিছৰ এগেইনষ্টে ক্ষোভ আছিল, আৰু সেই ক্ষোভবিলাকৰ বহিঃপ্ৰকাশ ৰিভল্ট অফ 1857 হিচাপে আমি দেখা পালো। তো এই যে ব্ৰিটিছে নতুন নতুন আইন কানুন আনিছিল, সেই কিছুমান ইণ্ডিয়ান অৰ্থডক্স ইণ্ডিয়ান আছিল যোনে নেকি ট্ৰেডিশ্যনেল থিংকিংবোৰ ভাল পায়। সেই অৰ্থডক্স ইণ্ডিয়ানসকলে এই ৰিফৰ্মবোৰ বেয়া পাইছিল। তেওঁলোকে ভাবিছিল যে ব্ৰিটিছে কি কৰি আছে, ট্ৰেডিশ্যনেল ইণ্ডিয়ান ছ'চাইটিখন ধ্বংস কৰিব আহিছে এই কানুনবোৰ আনি পেলাই। এইবোৰ কিছু ছ'চিয়েল কজ আছিল। ৰিলিজিয়াছ কজ হিচাপে যদি আমি চাব যাওঁ, ধাৰ্মিক এনেকুৱা কি কি কাৰণ আছিল, খ্ৰীষ্টান মিছনাৰীৰ খুব স্প্ৰেড কৰোৱা হৈছিল, বিভিন্ন ঠাইত গীৰ্জা নিৰ্মাণ কৰা হৈছিল। The activities of Christian missionary created fear among the Indians that the British intended to convert them to Christianity. So ব্ৰিটিছে বহুতক খ্ৰীষ্টিয়ানিটিলৈকে কনভাৰ্ট কৰাইছিল, আৰু বহুতক কৰাব বুলি মানুহখিনিয়ে কি কৰিছিল, তাৰ এগেইনষ্টত আছিল। ধৰিব পাৰিছে আপোনালোকে? ৰিলিজিয়াছ কজ শিকিলো, ইকনমিক কজ কিছুমানো আছিল। ঠিক আছে, আৰ্থিক কাৰণ। চ' ব্ৰিটিছে টেক্স ৰিলেটেড বিভিন্ন নিয়ম কানুন আনিছিল, হাই টেক্সেশ্যন আছিল। খেতি কৰে মানুহে, আধা ব্ৰিটিছে লৈ যায়। বিভিন্ন যোনবোৰ ক্ৰাফ্টমেন আছিল, কিবা কিবি বনাই বিক্ৰী কৰে, তেওঁলোকৰ এগেইনষ্টেও এনেকুৱা কিছুমান নিয়ম কানুন আনিছিল যে তেওঁলোকৰ অৱস্থা বেয়া, পানীত হাঁহ নচৰা অৱস্থা হৈছিল। সেই ধৰণৰ ইকনমিক কজ কিছুমানো আছে, তাৰে আমি এটা লেণ্ড ৰেভিনিউ ৰিলেটেড ইকনমিক কজ এটা আমি পঢ়িম, হাই টেক্সেশ্যন। চ' ব্ৰিটিছে কি কৰিছিল, to meet their growing expenses, the British introduced heavy land revenue settlement. So land revenue related বিভিন্ন নিয়ম কানুন আনিছিল, য'ত হাই টেক্সেশ্যন। তাৰে ভিতৰত পৰীক্ষাত আহা আমি তিনিটা নিয়ম পঢ়িম, that is permanent settlement, ৰায়তবাৰী settlement আৰু মহলবাৰী settlement. পাৰ্মানেণ্ট সেটেলমেণ্ট কোনে আনিছিল, লৰ্ড কৰ্ণৱালিছে পাৰ্মানেণ্ট সেটেলমেণ্ট আনিছিল। এই পাৰ্মানেণ্ট সেটেলমেণ্টত কি হৈছিল, জমিনদাৰ, এটা লেণ্ড এৰিয়া এটা আছে, সেই লেণ্ড এৰিয়াটোৰ ওপৰত এজন জমিনদাৰ এজন নিয়োগ কৰা হৈছিল। জমিনদাৰ, ব্ৰিটিছে এজন জমিনদাৰ ৰাখি থৈছিল। জমিনদাৰৰ আণ্ডাৰত সৰু সৰু খেতিয়কবিলাকে কি কৰিব, খেতি কৰিব। জমিনদাৰে ৰেভিনিউ কালেক্ট কৰিব, সেই ৰেভিনিউৰ 11 ভাগৰ 1 ভাগ নিজৰ লগত ৰাখিব, আৰু 10 ভাগ ব্ৰিটিছক দি দিব। চ' থুলমূলকে সেইটোৱে, লেণ্ড এৰিয়াসমূহ লেণ্ড এৰিয়া হিচাপে ভগাই দিছিল, গোটেই মাটিখিনি এৰিয়া হিচাপে ভগাই দিছিল। এটা এটা এৰিয়াত এজন এজন জমিনদাৰ আছে, জমিনদাৰৰ দায়িত্ব তেওঁ ৰেভিনিউ কালেক্ট কৰিব। ঠিক আছে, জমিনদাৰে ৰেভিনিউ কালেক্ট কৰিব, তাৰপিছত জমিনদাৰে নিজৰ কাৰণে অলপ ৰাখি বাকী অংশ ব্ৰিটিছক দি দিব। ক্লিয়াৰ হৈ গ'ল, ভেৰি ক্লিয়াৰ। নেক্সট আহি গ'ল ৰায়তবাৰী চিষ্টেম। ৰায়ত মানে কি, ৰায়ত মানে ফাৰ্মাৰ বা খেতিয়কসকল নিজেই। ঠিক আছে, ফাৰ্মাৰ বা খেতিয়ক। ৰায়তবাৰী চিষ্টেমত কি হৈ গ'ল, কোনো মিডিলমেন নাই। আগত কি আছিল, ৰায়ত খেতিয়কসকল আৰু ব্ৰিটিছসকল, মাজত জমিনদাৰ এজন মিডিলমেন আছিল, জমিনদাৰে কালেক্ট কৰি পেলাই ব্ৰিটিছক দিয়ে। ৰায়তবাৰী চিষ্টেমত গভৰ্ণমেণ্ট মানে সেই সময়ত গভৰ্ণমেণ্ট আছিল ব্ৰিটিছ, আৰু ৰায়ত মানে খেতিয়কসকলৰ মাজত কোনো মিডিলমেন নাই। ব্ৰিটিছে নিজেই খেতিয়কসকলৰ পৰা
ৰেভিনিউ কালেক্ট কৰি লৈ গৈছিল। ৰেভিনিউ বোলোতে তেওঁলোকে যি শস্য বা যি হওক ধান কৰিছে কিবা কৰিছে তাৰে কিছু অংশ। থমাছ মুনৰোৱে এই ৰায়তবাৰী সেটেলমেন্ট আনিছিল। এই ৰায়তবাৰী সেটেলমেন্টত কি হৈছিল? হিয়াৰ সেটেলমেন্টস ওয়ার মেড বিটুইন গভর্নমেন্ট এন্ড রায়টস বা কাল্টিভেটর্স ডাইরেক্টলি। ইয়াত কোনো মিডলম্যান নাই। দেন কামস মাহালবাৰী সেটেলমেন্ট। মাহালবাৰী সেটেলমেন্টত কি হৈছিল? ভেরি ইন্টারেস্টিং। এই যে মাইক্ৰ ফাইনেন্স বেংকবোৰ, এই যেনেকে আগত বন্ধন বেংক আছিল আৰু এইবিলাক কিবা কিবি আছিল নহয়, মাইক্ৰ ফাইনেন্সে লোন কেনেকে দিয়ে দেখিছেনে? ইণ্ডিভিজুৱেল মানুহক ডাইৰেক্ট লোনটো নিদিয়ে, মানুহখিনিক এটা এটা গোটত ভাগ কৰে, হয়নে? মানুহখিনিক কি কৰে? এটা এটা গোটত ভাগ কৰি লয়। গোটত ভাগ কৰি লৈ ফেলে তাৰ পিছতহে লোনটো গোটৰ নামত দিয়ে। গোটৰ পৰা কোনোবা এজনে লোনটো ললে, এটা কমিউনিটি এটা বনাই দিয়ে, সেই কমিউনিটিৰ কাৰোবাক কি কৰে, তাৰপিছত সেই কমিউনিটিটোৰ এজনে লোনটো পালে, কিন্তু বা গোটেই কেইজনে পালে বুলিয়ে আমি কলো, ঠিক আছে? এজনে লোনটো পালে বা গোটেই কেইজনে পালে। তেওঁলোকেতো ডাইৰেক্টও দিব পাৰিল হয় ন? ডাইৰেক্ট নিদি কি কৰিছে, এটা গোট এটা বনাইছে, গোটটোক লোনটো দি দিছে। এইটো বিৰাট চিয়ানা বস্তু হয়। এইটো কৰিলে কি হয়, সাপোজ কোনোবা এজনে কিবা কাৰণত লোনটো মাৰিব পৰা নাই, লোনটো মাৰিব পৰা নাই, তাৰপিছত বেংকে আহি কি কৰিব, অকল তাক নধৰে, সেই গোটটোৰ প্ৰত্যেকজনকে ধৰিব। যাৰ ফলত কি হয়, যোনে লোনটো মাৰিব পৰা নাই, অকল যে তাৰ ওপৰত প্ৰেচাৰটো আহে তেনেকুৱা নহয়, গোটেই গোটটোৰ ওপৰত প্ৰেচাৰটো আহে, যাৰ ফলত সেই মানুহজনক গোটেই গোটটোৱে মিলি কেনে, সিটো নিজৰে মানুহ, একে জাগাৰে মানুহ, কিন্তু সেই মানুহজনক গোটেই গোটটোৱে মিলি কেনে কি কৰিব, প্ৰেচাৰাইজ কৰিব। ঠিক আছে? গোটেই গোটটোৱে মিলি কেনে প্ৰেচাৰাইজ কৰিব। দিছ ৱাজ লাইক কমিউনিটি চিষ্টেমত লোন যেনেকে দিয়ে। এনেকুৱা এটা মাথা ব্ৰিটিছে মাৰিছিল। উইলিয়াম বেন্টিকৰ সময়তে মাহালবাৰী চিষ্টেমটো আহিছিল। সেটেলমেন্ট ৱাজ মেড উইথ দ্য ভিলেজ কমিউনিটিজ। চ' ভিলেজখনক, এখন সৰু গাঁও এখনক, সৰু এৰিয়া এটাত এটা কমিউনিটি হিচাপে ভগাই দিলে। তাহাঁতক দায়িত্ব দিলে যে এই কমিউনিটিটোৰ পৰা আমি ইমানখিনি পাব লাগিব। চ' এতিয়া গোটেই কমিউনিটিটোৰ দায়িত্ব ৰেভিনিউখিনি কালেক্ট কৰি কেনে ব্ৰিটিছক জমা দিয়াটো। কোনোবা এজনে যদি দিব নোৱাৰে, গোটেই কমিউনিটিটোৱে মিলি কেনে সেই মানুহজনক ধৰিবগে। নিজৰ মাজৰে তাহাঁতৰ কি হ'ব, কাজিয়া হ'ব, কাৰাকাৰি হ'ব। ধৰিব পাৰিছো আমি, কমিউনিটি বেছড। এই তিনিটা ধৰণৰ সেটেলমেন্ট আছিল। কোনে সেটেলমেন্ট কেইটা আনিছিল প্ৰশ্ন আহে, আৰু সেটেলমেন্ট কেইটা কি আছিল সেইটোৰ ওপৰতো প্ৰশ্ন আহে। তাৰপিছত কি হৈছিল, ইণ্ডিয়ান যি হেণ্ডিক্ৰাফ্ট আৰু আৰ্টিজেন্স কিছুমান মানুহ আছিল, বহুত কিবা কিবি বনাই মেলি বিক্ৰী কৰে, তাহাঁতৰতো অৱস্থা নাইকিয়া কৰি দিছিল টেক্স লগাই কিনে। আগৰ ক্লাছত আমি ডিছকাছ কৰিছো, ব্ৰিটিছে টেক্স নিদিয়াকে বেপাৰ বাণিজ্য কৰিছিল আৰু তেওঁলোকে হাই টেক্স দিব লাগিছিল। ঠিক আছে? মাৰ্কেণ্টাইল ট্ৰেডিং ক্লাছকো বৰবাদ কৰি দিছিল। তাৰপিছত এই জমিনদাৰ সকলৰো বিভিন্ন গ্ৰিভেন্সেছ আছিল। গ্ৰিভেন্স মানে তেওঁলোকৰো কিছু কমপ্লেইন আছিল ব্ৰিটিছৰ এগেইনষ্টে, যে ইমান কেতিয়াবা খেতি বেয়া হয়, কিন্তু ব্ৰিটিছে নাই, আমাক ৰেভিনিউ লাগিবই, ৰেভিনিউ নহলে আমাক পইচা লাগিব, সেই ধৰণৰ তেওঁলোকৰ প্ৰেচাৰাইজ আছিল। এনেকুৱা কিছু কমপ্লেইন আছিল। ঠিক আছে? আৰু পলিটিকেল কজ বুলি যদি আমি চাব যাওঁ, এইখিনিও ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পলিটিকেল কজ কি কি? প্ৰথম কজটো হৈছে ডক্ট্ৰাইন অফ লেপছ। হোৱাট ইজ ডক্ট্ৰাইন অফ লেপছ? লেপছ হোৱা মানে কি? লেপছ হোৱা মানে কিবা এটা নোহোৱা হৈ যোৱা, গেপ এটা আহি যোৱা, লেপছ। ঠিক আছে? লৰ্ড ডেলহাউচিয়ে, ভেৰি ইম্পৰ্টেণ্ট, এইটো সোধে যে ডক্ট্ৰাইন অফ লেপছ পলিচি কোনে আনিছিল? লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰাইন অফ লেপছ পলিচিটো আনিছিল। এতিয়া প্ৰশ্ন আহিব যে হোৱাট ইজ ডক্ট্ৰাইন অফ লেপছ? আগত কি আছিল? ৰজা বা ৰাজ্যসমূহ কেনেকুৱা আছিল? ৰজা এজন থাকে, ৰজাৰ পুতেক ৰজা হয়। ঠিক আছে? সেই ধৰণে বংশানুক্ৰমিকভাৱে চলি থাকে। কেতিয়াবা যদি সেই ৰজাজনৰ পুতেক নাথাকে, তো সেই ৰজাজনৰ ভায়েকেও কেতিয়াবা ৰজা হ'ব পাৰে, বা সেই ৰজাজনৰ কোনোবা ভতিজাক আছে, সিও ৰজা হ'ব পাৰে। সেই ৰজাজনৰ কোনোবা এডপ্টেড তুলি লোৱা পুত্ৰ আছে, তেওঁ ৰজা হ'ব পাৰে। আৰু কিছুমান ঠাইততো জীয়ৰী যদি আছে, জীয়ৰীকো মানে ৰাণী, প্ৰিন্স, তাইকো ৰজাৰ দৰে মেইন যিজন শাসন কৰাৰ ক্ষমতা, সেই হিচাপে উত্তৰাধিকাৰী ৰাখি থৈ যায়। ব্ৰিটিছে ক'লে কি, যদিহে এজন ৰজাৰ, সেই সময়ত চাব, কাহিনী চাব, গোটেই ভাৰতত আধা ব্ৰিটিছে শাসন কৰি আছে, বাকী আধা কেনেকুৱা আছিল, সৰু সৰু কিছুমান ৰাজ্য আছিল।
কেনেকুৱা ৰাজ্য সৰু সৰু, যেনেকে ঝান্সী, ঠিক আছে, কৰবাৰ এয়া সাতাৰা, নাগপুৰ, ঝান্সী, এইবোৰ ঝান্সী ৰাণী লক্ষ্মীবাই আমি শুনিছো, এইবোৰ সৰু সৰু ৰাজ্য আছিল কিছুমান, যোনবোৰ নেকি নিজে নিজে চলি আছিল। চ' ব্ৰিটিছে ক'লে তহঁতৰ যদি সেনেকুৱা নেচাৰেল হায়াৰ, মানে ডাইৰেক্ট বায়'লজিকেল যদি তহঁতৰ এনেকুৱা ধৰণৰ ল'ৰা নাথাকে, তহঁতৰ যিবিলাক এডপ্টেড চন, কাৰোবাক ভতিজাক, কাৰোবাক ভায়েকক আনি ৰজা পাতা, সেইবিলাক আমি মানি নলওঁ। সেই সৰু সৰু ৰাজ্যসমূহৰ ডাইৰেক্টলি যদি উত্তৰাধিকাৰী নাথাকে, নেচাৰেল উত্তৰাধিকাৰী, তেতিয়াহ'লে সেই ৰাজ্যখন আমি লৈ ল'ম, সেই ৰাজ্যখন আমি লেপছ কৰি দিম, নাইকিয়া কৰি দিম তাক, আৰু সেইখনক আমি ব্ৰিটিছৰ অধীনত লৈ আহিম। এইটো আছিল ডক্ট্ৰাইন অফ লেপছ পলিচি। কোনে আনিছিল? লৰ্ড ডেলহাউচি। ইম্পেক্ট ক'ত ক'ত পৰিল আমি চাওঁ, প্ৰশ্ন আহে এইবোৰৰ পৰা। ঠিক আছে, পলিচিটো কি হয় এইটো মই ক'লো। ৰাণী লক্ষ্মীবাইৰ ক্ষেত্ৰত আমি চাওঁ। চ' ৰাণী লক্ষ্মীবাই ঝান্সীৰ ৰাণী আছিল। ডিমাণ্ডেড that British recognize her adopted son as their heir after the death of her husband, but the request was rejected. So ৰাণী লক্ষ্মীবাইৰ নিজা কোনো পুত্ৰ নাছিল। এই যে আমি কোলাত দেখো এটা ল'ৰা লৈ পেলাই যুদ্ধ কৰি থাকে, চ' এইটো এডপ্টেড চান আছিল। ৰাণী লক্ষ্মীবাইয়ে ব্ৰিটিছক কৈছিল যে আমাৰ ওপৰত ডক্ট্ৰাইন অফ লেপছ নানিবি, যদিও আমাৰ এইটো এডপ্টেড চান, তেওঁৰ হাজবেণ্ড মানে মেইন যিজন ৰজা, তেওঁ ঢুকোৱাৰ পিছত তাক আমি ৰজা পাতিম। ব্ৰিটিছে মানি নল'ল, পিছত যুদ্ধ কৰিবলগীয়া হ'ল, সেইবিলাক আমি দেখিছো। ঠিক আছে, নানা চাহেব কানপুৰ। চ' কানপুৰত কি হৈছিল? নানা চাহেব ৱাজ দ্য এডপ্টেড চান অফ বাজিৰাও টু। বাজিৰাও টুৱে কানপুৰত শাসন কৰি আছিল, তেওঁৰো কোনো ল'ৰা নাছিল। নানা চাহেব যিজন আছিল এডপ্টেড চান আছিল। চ' বাজিৰাও কানপুৰ সেইখন অলৰেডি ব্ৰিটিছৰ অধীনত গুচি গৈছিল। ব্ৰিটিছে খালি ৰজাক কি কৰি আছিল? পেঞ্চন দি আছিল। তোৰতো এতিয়া আৰু ৰজা নাই, ব্ৰিটিছে কানপুৰখন লৈ ল'লে। বাজিৰাওক কি দি আছিল? পেঞ্চন দি আছিল। যেতিয়া বাজিৰাওৰ পিছত কাক পেঞ্চন দিব লাগিব? এতিয়া তাৰ ল'ৰাক দিব লাগিব। তাৰ নিজা ল'ৰা নাছিল, এডপ্টেড চান আছিল নানা চাহেব। ব্ৰিটিছে ক'লে নাই, আমি এডপ্টেড চানক আৰু পেঞ্চন নিদিওঁ। দ্য ব্ৰিটিছ ৰিফিউজ টু গ্ৰাণ্ট দ্য পেঞ্চন that had been given to বাজিৰাও টু। বাজিৰাও টুক যিটো পেঞ্চন দি আছিলো, আমি আৰু নিদিওঁ এইটো। So these are the doctrine of lapse ক'ত ক'ত লাগিছে? ঝান্সী আৰু কানপুৰ দেখিলো। আৰু এটা আছিল ছাবচিডিয়াৰী এলায়েন্স পলিচি। বাট কোনে আৰম্ভ কৰিছিল যদি কয়? লৰ্ড ৱেলছলে। ঠিক আছে, ছাবচিডিয়াৰী এলায়েন্সত কি আছিল যে এখন চাপ'জ ষ্টেট এখন আছে, ৰাজ্য এখন আছে, সেই বা ৰাজ্যখনৰ যিখিনি ফৰেইন পলিচি হৈ গ'ল বা মিলিটাৰী হৈ গ'ল, সেইখিনি থাকিব ব্ৰিটিছৰ অধীনত। বাকী নৰ্মেল যি শাসন প্ৰশাসন এডমিনিষ্ট্ৰেশ্যন আছে, সেইবোৰ ৰজাই কৰি থাকিব। চ' মেইন বস্তুবোৰ ব্ৰিটিছে নিজৰ আণ্ডাৰত ৰাখিব। মিলিটাৰীটো ব্ৰিটিছে নিজৰ আণ্ডাৰত ৰাখি থোৱাৰ লগে লগে ৰজাৰ আৰু পাৱাৰটোতো নাইকিয়া হৈ যায়। চ' এইটো আছিল ছাবচিডিয়াৰী এলায়েন্স পলিচি। ঠিক আছে, হায়দৰাবাদত দ্য নিজাম অফ হায়দৰাবাদ এই পলিচিটো লৈ লৈছিল। তাৰপিছত আৱাধখনক কি কৰা হ'ল? আৱাধখনকো এনেক্স কৰি ল'লে, কেপচাৰ কৰি ল'লে, ব্ৰিটিছে নিজৰ আণ্ডাৰত লৈ ল'লে। ক'লে যে আৱাজত মাল এডমিনিষ্ট্ৰেশ্যন চলি আছে, মানে এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন ভাল হোৱা নাই, একদম বেয়া হৈ আছে, নিজৰ আণ্ডাৰত লৈ ল'লে। চ' এইবোৰ কাৰণ আছিল কিছুমান। তাৰপিছত কি কৰিছিল? এই যে মই কৈছিলো দিল্লীত মোগল সম্ৰাট আছিল, মোগল সম্ৰাট দুৰ্বল হৈ আহিছিল, তথাপিও নামততো মোগল সম্ৰাট আছিল। সেই সময়ত বাহাদুৰ শ্বাহ জাফৰ মোগল সম্ৰাট হিচাপে আছিল, বুঢ়া মানুহ আছিল। ব্ৰিটিছে ক'লে যে এই বাহাদুৰ শ্বাহ জাফৰ মৰাৰ পিছত ই থকালৈকে ঠিক আছে, আমি মোগল সম্ৰাট মানি লৈছো, বাট হি ইজ দ্য লাষ্ট মোগল এম্পায়াৰ, তেওঁ লাষ্ট মোগল সম্ৰাটজন হ'ব। তাৰ মৰাৰ পিছত বেলেগ আৰু কোনো মোগলক আমি কিং হিচাপে মানি নলওঁ। ঠিক আছে, চ' এই আটাইবোৰ কাৰণ মিলি ফেলে সকলো শ্ৰেণীৰ মানুহৰ মাজত ব্ৰিটিছৰ এগেইনষ্টে ক্ষোভ আছিল। চ' এই ক্ষোভখিনিতো ভিতৰত উমি জ্বলি আছিল, বাট আমাক লাগে কিবা এটা স্পাৰ্ক, যিটোৱে জুইটো জ্বলাই দিব পাৰে। ত' ইমিডিয়েট কজ এটা লাগিল, যিটোৱে জুইকুৰা স্পাৰ্ক কৰি দিব পাৰে, জ্বলাই দিব পাৰে, লাইটাৰটো মাৰি দিব পাৰে। ঠিক আছে, ইন্ধনখিনি আছিলে, জুইকুৰা জ্বলাই গুণে দিব এতিয়া। চ' ইমিডিয়েট কজ, এইটোও প্ৰশ্ন সোধে যে ইমিডিয়েট কজ কি আছিল? ত' দ্য ইন্ট্ৰডাকশ্যন অফ এনফিল্ড ৰাইফলছ whose cartridges were said to have greased made of beef and pork sparked off the revolt. So এই যে ৰিভল্টটোৰ নাম আছিল চিপাহী বিদ্ৰোহ, চিপাহী মিউটিনি। এই চিপাহীবিলাকৰ
নতুন এটা ৰাইফল দিয়া হ'ল, এনফিল্ড ৰাইফল। সেই এনফিল্ড ৰাইফলটো এতিয়া কি কৰিব লাগে, এনেকে দাঁতেদি কিবা এটা ছিঙি কেনে গ্ৰীজ কৰি ভৰাব লাগে। আৰু এনেকুৱা এটা জনা গ'ল, কিছুমানে ৰিউমাৰ কয়, কিছুমানে যি কয়, যে সেই যিটো গ্ৰীজটো তাত লগাব লাগে দাঁতেদি ছিঙি, তাত গৰু আৰু গাহৰিৰ চৰ্বি দি সেই গ্ৰীজটো বনোৱা হৈছিল। চ' সেইটোৱে ইমিডিয়েট স্পাৰ্ক কৰিলে, সেইটোৱে কি কৰিলে, ব্ৰিটিছৰ এগেইনষ্টে চিপাহীখিনি প্ৰথমতে যাবলৈ, নাই নাই আমি এইটো নকৰোঁ, এগেইনষ্টে মাত মাতিবলৈ তেওঁলোকক বাধ্য কৰালে। ব্ৰিটিছেও তেওঁলোকক প্ৰেছাৰ দিলে, এওঁলোকেও দিলে, গৈ থৈ এখন ফাইট এখন হ'ল। ফাইনেলি কি যিটো ছিগনিফিকেণ্ট ইভেণ্ট ঘটিল, সেইটো কি হ'ল, 29 মাৰ্চ 1857ত মংগল পাণ্ডে, এইটো প্ৰশ্ন সোধে, মংগল পাণ্ডে কোনটো ইনফেণ্ট্ৰি মানে কি, এই আৰ্মিৰ যে এইবোৰ থাকে পাৰ্টিবোৰ, চ' 34th নেটিভ ইনফেণ্ট্ৰিৰ তেওঁ মংগল পাণ্ডে এজন চিপাহী আছিল। এট বেৰেকপুৰ এটাক এণ্ড কিল ব্ৰিটিছ অফিচাৰ হেউচেন এণ্ড বগ, এই দুজন ব্ৰিটিছ অফিচাৰক মংগল পাণ্ডে তেওঁ আছিল 34th নেটিভ ইনফেণ্ট্ৰি, তেওঁ মাৰিলে। মাৰাৰ লগে লগে কি হৈ গ'ল, সেই ৰিভল্ট ষ্টাৰ্ট হৈ গ'ল, 1857ৰ ৰিভল্ট। তাৰপিছত কি কৰিলে, তেওঁলোকে 10 মে তাৰিখে দ্য চলজাৰ্ছ মাৰ্চ টু দ্য জেইল ইন মিৰাট, তেওঁলোকে সকলো মিৰাটৰ ফালে যাবলৈ আৰম্ভ কৰিলে একেলগে, যেনেকৈ কয় দিল্লী চলো আন্দোলন, দিছপুৰ চলো আন্দোলন, তেওঁলোকে মিৰাটৰ ফালে যাবলৈ আৰম্ভ কৰিলে এজ পাৰ্ট অফ দ্য ৰিভল্ট। তাৰপিছত কি কৰিলে, দ্য চিপইজ অফ মিৰাট ৰোড অল নাইট অফ 10 মে টু ৰিচ দিল্লী, এই চিপইজবিলাক গোটেই ৰাতি খোজকাঢ়ি কাঢ়ি গৈ থাকিল, মাৰ্চ কৰি কৰি, আৰু দিল্লী গৈ কেনে পালে। তেওঁলোকৰ উদ্দেশ্য কি আছিল, ব্ৰিটিছ অহাৰ আগত কোনে শাসন কৰি আছিল, মোগলে শাসন কৰি আছিল। তেওঁলোকে ৰজা হিচাপে কাক চাই, মোগলৰ সম্ৰাটজনকে তেওঁলোকে ৰজা হিচাপে চাই। সেই সময়ত অলপ আগত আমি ডিছকাছ কৰিছো, মোগলৰ সম্ৰাট কোন, বাহাদুৰ শ্বাহ জাফৰ। তো দিল্লী গ'লে, দিল্লী গৈ কেনে ক'লে, বাহাদুৰ শ্বাহ জাফৰ আপুনি আমাৰ লিডাৰ হ'ব লাগিব, আপুনি আমাক আগুৱাই নিব লাগিব, এই ব্ৰিটিছৰ আণ্ডাৰত আমি আৰু নাথাকো। চ' তেওঁলোকে গৈ পেলাই দিল্লী গৈ কিনে প্ৰক্লেইম বাহাদুৰ শ্বাহ জাফৰ এজ দেয়াৰ লিডাৰ, সেই বুঢ়া মানুহজন, বুঢ়া মোগল সম্ৰাটজনক তেওঁলোকৰ লিডাৰ হিচাপে মানি ল'ল আৰু ঘোষণা কৰিল। চ' এইটো আছিল প্ৰথমটো আন্দোলন। মাজত বহুত কিবা কিবি ঘটনা ঘটিছে, ইমানখিনি নালাগে, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট পইণ্টছবোৰ আমি ডিছকাছ কৰিছোঁ। আৰু ক'ত ক'ত এই একে সময়ত আন্দোলন হৈছিল, দিল্লীৰ আন্দোলন হৈছিল, দিল্লীত কোন আছিল, আমাৰ বাহাদুৰ শ্বাহ জাফৰ, বখ্ত খান আছিল তেওঁৰ লগত। কানপুৰত আমি ডিছকাছ কৰিছোঁ, এইবিলাকৰ প্ৰশ্ন আহে, কোন জেগাত কোন আছিল, নানা চাহেব আছিল, তেওঁ বাজিৰাওৰ এডপ্টেড চান আছিল, লগত তান্তিয়া টোপ আছিল তেওঁৰ লগত, কমাণ্ডাৰ ইন চিফ, সেনাপতি। লক্ষ্ণৌত কোন আছিল, বেগম হজৰত মহল। ঝান্সীত আমি পালো ৰাণী লক্ষ্মীবাই আছিল। ৰাণী লক্ষ্মীবাই যিজন ব্ৰিটিছ কমাণ্ডাৰৰ লগত ফাইট কৰিছিল, তেওঁ আছিল হিউ ৰোজ। এলাহাবাদত লিয়াকত আলী আছিল, বিহাৰত আছিল কুঁৱৰ সিং আৰু অমৰ সিং, এইবোৰৰ পৰাও প্ৰশ্ন আহে। এতিয়া ইমানখিনি হৈ গ'ল, কাক মাৰিলে, ব্ৰিটিছৰ দুজনকে অফিচাৰকো মাৰিলে, আৰু বিভিন্ন ঠাইত বিভিন্ন ঘটনা হ'ল, এইটো ব্ৰিটিছেতো বহি নাথাকে। দ্য কোম্পানী ফাইটছ বেক, কোম্পানী বোলোতে ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে, দিল্লী ৱাজ ৰিকেপচাৰ্ড ফ্ৰম দ্য ৰেবেল ফ'ৰ্চ, চ' গোটেই চিপাহীবিলাক গৈ কিনেতো দিল্লীত আছিল, দিল্লীখনক, সেই ৰেবেল ফ'ৰ্চক, এই বিদ্ৰোহী মানুহক দমন কৰি কেনে তেওঁলোকক হৰুৱাই ব্ৰিটিছে নিজৰ আণ্ডাৰত দিল্লীখন আনিবলৈ সক্ষম হ'ল। বাহাদুৰ শ্বাহ জাফৰ টু, যিজনক নেকি ৰজা বুলি তেওঁলোকে ঘোষণা কৰিলে, অলৰেডি মোগল সম্ৰাট আছিল, তেওঁলোকৰ লিডাৰ বুলি, তো তেওঁক ৰাংগুনৰ জেলত পঠাই দিলে, ডিপৰ্টেড টু ৰাংগুন, আৰু সেই জেলতেই বাহাদুৰ শ্বাহ জাফৰ, বুঢ়া আছিল অলৰেডি, তেওঁ মৰি থাকিল। ৰাণী লক্ষ্মীবাই যুদ্ধ কৰি কৰি, আমি ৰাণী লক্ষ্মীবাইৰ কাহিনীটো দেখো, তেওঁ বেটেল ফিল্ডতে, যুদ্ধক্ষেত্ৰতে ঢুকাই থাকিল, মৰি গ'ল। ৰাণী লক্ষ্মীবাই কাৰ লগত যুদ্ধ কৰিছিল, এইটো প্ৰশ্ন সোধে, হিউ ৰোজৰ লগত। ডেছক্ৰাইব, আৰু হিউ ৰোজে যদিও ৰাণী লক্ষ্মীবাইৰ এগেইনষ্টত আছিল, তেওঁৰ লগত যুদ্ধ কৰিছিল, ৰাণী লক্ষ্মীবাইক এই ধৰণে কৈ গৈছে, দ্য বেষ্ট এণ্ড দ্য ব্ৰেভেষ্ট মিলিটাৰী লিডাৰ অফ দ্য ৰেবেল, সেই 1857ৰ গোটেই ৰেবেলটোৰ আটাইতকৈ ব্ৰেভেষ্ট, আটাইতকৈ সাহসী মিলিটাৰী লিডাৰ গৰাকী আছিল ৰাণী লক্ষ্মীবাই। ব্ৰিটিছৰ এগেইনষ্টে ইমান ডাঙৰ ফাইট হ'ল, ষ্টিল সেই ফাইটখনে শেষ ফাইট হৈ নাথাকিল, সেই ফাইটখনতে আমি ব্ৰিটিছক খেদাই কেনে উফৰাই পঠাব নোৱাৰিলো। তাৰ কাৰণ কি কি আছিল, কজ অফ ফেইলাৰ, সেই ফাইটখন কিয় ছাকচেছ নহ'ল, কজ অফ ফেইলাৰ, লেক অফ ইউনিটি এণ্ড কোঅৰ্ডিনেশ্যন, ইউনিটিৰ অভাৱ আছিল আৰু কোঅৰ্ডিনেশ্যন,
বিভিন্ন জাগাত ফাইট হৈ আছিল। ৰাণী লক্ষ্মীবাঈয়ে ক'ৰবাত ঝান্সীত কৰি আছিল, চিপাহীবিলাকে ক'ৰবাত কৰি আছিল, কানপুৰত কোনোবাই বেলেগে কৰি আছিল, বিহাৰত কোনোবাই বেলেগে কৰি আছিল, আৰু ক'ৰবাত কোনোবাই বেলেগে কৰি আছিল। চ' তাহাঁতৰ মাজত কোনো কোঅৰ্ডিনেশ্যন নাই। কোঅৰ্ডিনেটেড এটা এইম লৈ একেলগে এজন লিডাৰৰ আণ্ডাৰত তেওঁলোকে ফাইট কৰা নাছিল। চব ছেপাৰেট হৈ আছিল। সেইকাৰণে ব্ৰিটিছে ফাইটটোক দমাবলৈ সুবিধা পালে। আৰু কিছুমান আছিল নমক হাৰাম বুলি যে কয়, ইণ্ডিয়াত থাকিল কিন্তু কি কৰিছে, বিশ্বাসঘাতকতা কৰিছে, তেনেকুৱা কিছুমান আছিল। যেনেকে সিন্ধিয়াছ, হোলকাৰ, নিজাম, এইবিলাকে কি কৰিছে, মনে মনে ব্ৰিটিছক সহায় কৰিছে, বিভিন্ন চিক্ৰেট ইনফৰমেশ্যন দিছে, কিবা দিছে, এই ধৰণে সহায় কৰিছে, যাৰ ফলত এই ফাইটটো শেষৰখন ফাইট হৈ নাথাকিল। এই ফাইটৰ ওপৰত কিছু কিতাপ ৰচনা কৰা হৈছে, প্ৰশ্ন সোধে তাৰ পৰা। কাৰ্ল মাৰ্কছে এখন এই ফাইটৰ ওপৰত কিতাপ লিখিছে, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমখন যুদ্ধ। ঠিক আছে। বিনায়ক দামোদৰ সাৱৰকাৰেও লিখি থৈছে, দ্য ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স 1857। ইম্পেক্ট অফ দ্য ৰিভল্ট, কি কি ইম্পেক্ট হ'ল, কি কি চেঞ্জেছ আহিল ৰিভল্ট হোৱাৰ পিছত। ৰিভল্ট হ'ল, শাসন কৰি আছিল কোনে, ইষ্ট ইণ্ডিয়া কোম্পানী। এতিয়া ব্ৰিটিছ কিঙৰ কাণত পৰিল যে ভাৰতত এনেকুৱা ৰিভল্ট হৈছে। তাৰ মানে কি, যে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভালকে শাসন কৰিব পৰা নাই, সেইকাৰণে এই ধৰণৰ ৰিভল্ট হ'বলৈ পালে। এই ৰিভল্ট হোৱাৰ পিছতেই ব্ৰিটিছে ইংলেণ্ডৰ পৰাই এখন নতুন এক্ট আনিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। সেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ মতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি কাম কাজ আছিল তাতে অন্ত পৰিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰু ভাৰতত শাসন কৰিব নালাগে, তাতে অন্ত পৰিল। ভাৰতৰ শাসনভাৰ ডাইৰেক্টলি ক্ৰাউনৰ অধীনত গুচি গ'ল। তাৰমানে ডাইৰেক্টলি এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্ট, ব্ৰিটিছ কিং, ব্ৰিটিছ কুইনে এতিয়া ডাইৰেক্টলি ভাৰতত শাসন কৰিব। এতিয়াৰ পৰা আৰু 1858ৰ পৰা আৰু কোনো ইষ্ট ইণ্ডিয়া কোম্পানী বুলি নাথাকে, ডাইৰেক্ট ব্ৰিটিছৰ আণ্ডাৰত গুচি গ'ল। বুজি পালো? The British Parliament passed a new act in 1858, Government of India Act, যাক Act of Good Governance বুলিও কোৱা হৈছিল। সুশাসনৰ আইন, কি ধৰণে আমি সুশাসন কৰিম, এইবোৰ নাম দিছে আৰু তাহাঁতে। And transferred the powers of the East India Company to the British Crown. আগত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত ভাৰতৰ শাসনৰ পাৱাৰ আছিল, এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী এবলিছ কৰি কিনে ডাইৰেক্টলি ব্ৰিটিছ ক্ৰাউন, ব্ৰিটিছ ৰজা ৰাণী, ব্ৰিটিছৰ অধীনত আহি গ'ল, ডাইৰেক্টলি আহি গ'ল। তো এটা নতুনকৈ ডিপাৰ্টমেণ্ট সৃষ্টি কৰা হ'ল ব্ৰিটিছ গভৰ্ণমেণ্টত। ডিপাৰ্টমেণ্টৰ এজন ছেক্ৰেটাৰী নিয়োগ কৰা হ'ল, যেনেকৈ আজি বিভিন্ন ডিপাৰ্টমেণ্ট আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে, তো তেওঁৰ হেড কোন, নাৰায়ণ কোঁৱৰ ছেক্ৰেটাৰী, এনেকৈ আমি শুনো। আৰু এনেকৈ বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ ছেক্ৰেটাৰী। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণেও এটা ডিপাৰ্টমেণ্ট বনাই ব্ৰিটিছতে এজন ছেক্ৰেটাৰী নিয়োগ কৰা হ'ল। ছেক্ৰেটাৰীজন কিন্তু ইণ্ডিয়াত নাথাকে, তেওঁ ক'ত থাকিব, ব্ৰিটেইনত থাকিব, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। চ' এই প্ৰথমজন ছেক্ৰেটাৰী কোন আছিল, লৰ্ড ষ্টেনলি আছিল প্ৰথমজন ছেক্ৰেটাৰী। তাৰপিছত এতিয়ালৈকে আমি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি কৈ আছিলো নহয়, এই পদবীটো প্ৰমোট কৰা হ'ল, নাম চেঞ্জ কৰি দিয়া হ'ল, আৰু ভাইচৰয় টাইটেল দিয়া হ'ল। ভাইচৰয় ইজ অলমষ্ট ইকুইভেলেণ্ট টু প্ৰেচিডেণ্ট। ভাইচৰয় বুলি কওঁতে আমি কি বুলি বুজিম, প্ৰেচিডেণ্ট বুলি বুজিম। এতিয়া এই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াটো কি হৈ গ'ল, ভাইচৰয় অফ ইণ্ডিয়া হৈ গ'ল, লাইক আ প্ৰেচিডেণ্ট। বুজি পাইছো? চ' দিজ ৱেৰ দ্য চেঞ্জেছ। এতিয়া কোন আছিল ৰিভল্টৰ সময়ত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, লৰ্ড কেনিং। চ' প্ৰথমজন সেই লৰ্ড কেনিং গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল, মানুহজন চেঞ্জ কৰা নাই, জাষ্ট নামটো চেঞ্জ কৰি ভাইচৰয় বনাইছে। চ' প্ৰথমজন ভাইচৰয়ো আমাৰ কোন থাকিব, লৰ্ড কেনিং। নেক্সট আৰু কিছু মুভমেণ্ট হৈছিল, ইয়াৰ পৰাও প্ৰশ্ন আহে, যেনেকে অসমত আহোমসকলে গুমধৰ কোঁৱৰৰ আণ্ডাৰত ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰিছিল, প্ৰথম ফাইট। খাচী তীৰত সিং, প্ৰশ্ন আহে ইয়াৰ পৰা। মুণ্ডাসকলে বিৰচা মুণ্ডাৰ অধীনত, লিডাৰ কোন আছিল, বিৰচা মুণ্ডা। নাগাৰ পৰা প্ৰশ্ন আহে, ঠিক আছে, ৰাণী গাইডিনলিউ, তেওঁৰ পৰা প্ৰশ্ন আহে। যাদনাং আৰু ৰাণী গাইডিনলিউ, তেওঁলোক আছিল নাগা ৰিভল্ট। এই সময়ছোৱাতে বিভিন্ন ছ'চিয়েল ৰিফৰ্ম অৰ্গেনাইজেশ্যন আৰু ছ'চিয়েল ৰিফৰ্মাৰ্ছ গঢ় লৈ উঠিছিল, যোনে নেকি সমাজখনক নতুন কথা শিকায়, ছ'চিয়েল ৰিফৰ্মৰ কথা শিকায়, বিভিন্ন মডাৰ্ণ থিংকিং শিকায়,
সো বিভিন্ন সমাজ গঢ় লৈ উঠিছিল, এইবোৰৰ পৰা প্ৰশ্ন সোধে। মই লিষ্টখন দেখুৱাই দিম অলপ অলপকে, ঠিক আছে। যেনেকে ব্ৰহ্ম সমাজ, আত্মীয় সমাজ আমি ডিছকাছ কৰিলো, ৰাজা ৰামমোহন ৰয়, তত্বধ্বনি সভা, দেৱেন্দ্ৰনাথ টেগৰ। স্ক্ৰীনশ্বট ল'ব পাৰে। আৰ্য সমাজ কোনে এষ্টাব্লিছ কৰিছিল, প্ৰতিষ্ঠা কৰিছিল? দয়ানন্দ সৰস্বতী। ৰামকৃষ্ণ মিছন আছিল আমাৰ বিবেকানন্দ। পৰমহংস মণ্ডলী কোনে আনিছিল? দাদুভাই পাণ্ডুৰাং, ঠিক আছে। এই ধৰণৰ প্ৰশ্নবিলাক কিন্তু আহে। প্ৰাৰ্থনা সমাজ কোনে আনিছিল? আত্মৰাম পাণ্ডুৰাং আছিল। থিঅচফিকেল ছচাইটিৰ ওপৰত প্ৰশ্ন আহে। থিঅচফিকেল ছচাইটি আৰম্ভ কৰিছিল মেডাম এইচ.পি. বেলাভেটস্কি, আৰু তাৰে ইণ্ডিয়াৰ যিটো ব্ৰাঞ্চ আছিল সেইটো এনি বেচেণ্টে চলাইছিল, ঠিক আছে। গোপাল কৃষ্ণ গোখলেৰ ওপৰত প্ৰশ্ন আহে। চাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছচাইটি তেওঁ আৰম্ভ কৰিছিল। জ্যোতিবা ফুলেৰ ওপৰত অহা প্ৰশ্ন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সত্যশোধক সমাজ কোনে আনিছিল? জ্যোতিবা ফুলে। এই জ্যোতিবা ফুলে লিখা দুখন পুথি হৈছে গোলামগিৰি আৰু সাৰ্বজনিক সত্য ধৰ্ম। এই প্ৰশ্নবোৰ ভেৰি ইম্পৰ্টেণ্ট, সোধে এইবোৰৰ পৰাই প্ৰশ্ন, ঠিক আছে। বাকী এইখিনি অৰ্গেনাইজেশ্যন দেখাই দিলো, স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। মই আৰু এবাৰ দেখাই দিওঁ, ঠিক আছে। তো এইখিনি এটা ল'ব পাৰে। নেক্সট, ঠিক আছে। নেক্সট অ'কে। স্ক্ৰীনশ্বট লৈ কেনে নিজে পঢ়িব পাৰে, আৰু যাৰ লগত গাইড বুক আছে, PDF আছে, এইখিনি আছে, তাৰ পৰা পঢ়ি ল'লে হ'ল, ঠিক আছে। অ'কে। চ' আৰু কিছুমান ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন গঢ় লৈ উঠিছিল। এতিয়ালৈকে কাহিনীত কিন্তু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছো অহা নাই, মহাত্মা গান্ধীও অহা নাই, সুভাষ চন্দ্ৰ বসুও অহা নাই। তেওঁলোকৰ কাহিনী পিছত আহিব, তাৰে আগৰ কথা এইবোৰ। আৰু কিছু ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন যেনেকে দাদাভাই নৌৰোজীয়ে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন খুলিছিল। পুনা সাৰ্বজনিক সভা কোনে খুলিছিল? এইটোৰ ওপৰত প্ৰশ্ন সোধে। MG ৰানাডে, মনত ৰাখিব, MG ৰানাডে পুনা সাৰ্বজনিক সভা, তাৰ লগত যোশী আৰু চিপলুংকাৰো মনত ৰাখিব। এইটোও সোধে বম্বে প্ৰেচিডেন্সি এছ'চিয়েশ্যন কোনে খুলিছিল? ফাউণ্ডাৰ কোন আছিল? বাদৰুদ্দিন তয়াবজী। আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দ মোহন বোসে ইণ্ডিয়ান এছ'চিয়েশ্যন খুলিছিল। ইয়াৰ ভিতৰত মাজৰ দুটা বেছি ইম্পৰ্টেণ্ট। এই বস্তুখিনি ব্ৰিডিং মাৰিব লাগিব, মনত ৰাখিব লাগিব। আৰু ওপৰৰখিনিৰ ক'ব গ'লে জ্যোতিবা ফুলে ইম্পৰ্টেণ্ট, গোপাল কৃষ্ণ গোখলে ইম্পৰ্টেণ্ট, প্ৰাৰ্থনা সমাজ ইম্পৰ্টেণ্ট, আৰ্য সমাজ এই ওপৰৰ চাৰিটাও ইম্পৰ্টেণ্ট, ঠিক আছে। অ'কে, চ' বহুখিনি ডিছকাছ কৰিলো, আৰু কেইটামান পইণ্ট ডিছকাছ কৰিম। গ্ৰথ অফ নেশ্যনেলিজম। হোৱাট ইজ নেশ্যনেলিজম? ৰাষ্ট্ৰৰ প্ৰতি যিটো ভাল পোৱা ভাৱধাৰা, দেট ইজ নেশ্যনেলিজম। আগতে ইণ্ডিয়া এজ এ ইউনাইটেড ইণ্ডিয়া তেনেকে নাছিল। গোটেই ইণ্ডিয়াখনত সৰু 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 বহুত ৰাজ্য আছিল, চব ডিছইণ্টিগ্ৰেট হৈ আছিল, ভাগ ভাগকে আছিল, ছেপাৰেটেড হৈ আছিল। তো এই যে এজ এ ইণ্ডিয়ান, ভাৰতীয়, সেই নেশ্যনেলিজম, সেই ৰাষ্ট্ৰবাদী ভাৱধাৰাটো কি ধৰণে গঢ় লৈ উঠিল? সেই ৰাষ্ট্ৰবাদী ভাৱধাৰাটো গঢ় লৈ উঠা কাৰণেহে আমি ব্ৰিটিছৰ এগেইনষ্টে ফাইট কৰিব পাৰিলো, নহ'লেতো চব বেলেগ বেলেগে হৈ আছিল। ভাৰতৰ স্বাধীনতা বুলিতো কোনেও কোৱা নাছিল। চ' গ্ৰথ অফ নেশ্যনেলিজম, সেই ৰাষ্ট্ৰবাদী ভাৱধাৰা কি ধৰণে গ্ৰথ হ'ল আমি পঢ়িম। প্ৰথম কথা, প্ৰেছ বুলি কওঁতে মিডিয়া, বাতৰি কাকত, সেইসমূহ আহিল। বাতৰি কাকতত বিভিন্ন আৰ্টিকল পাব্লিছ হ'বলৈ আৰম্ভ কৰিলে। সেই আৰ্টিকলবোৰ গোটেই ভাৰতৰ মানুহে পঢ়িলে, যাৰ ফলত কি হ'ল? সেই ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ সৃষ্টি হ'ল মানুহৰ মাজত, সেই ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ সৃষ্টি হ'ল। ত' এই নিউজ পেপাৰ বুলি কওঁতে প্ৰথমখন নিউজ পেপাৰ কি আছিল? বেংগল গেজেট, 1780 জেমছ আগষ্ট হিকিয়ে এইখন উলিয়াইছিল। বেংগল গেজেট, মনত ৰাখিব, চন মনত নাৰাখিলেও জেমছ আগষ্ট হিকি, বেংগল গেজেট, এইখন আছিল আমাৰ প্ৰথমখন নিউজ পেপাৰ। আৰু ভাৰতত প্ৰিণ্টিং প্ৰেছ প্ৰথমতে কোনে আনিছিল? ব্ৰিটিছে আনিছিল। পৰ্টুগীজসকলে ভাৰতত প্ৰথম প্ৰিণ্টিং প্ৰেছ আনিছিল, ঠিক আছে। পৰীক্ষাত য'ৰ পৰা প্ৰশ্ন আহে মই পইণ্টছবোৰ ভৰাই দিছো, গোটেইবোৰ ভৰোৱা নাই। তাৰপিছততো ইংলিছ এডুকেশ্যন, যেতিয়া ইংলিছ এডুকেশ্যন হৈ গ'ল, গোটেই ভাৰতৰ মানুহে এটা ভাষাতে পঢ়িব পাৰে। নতুন নতুন ডেমক্ৰেচিৰ বিষয়ে পঢ়িবলৈ ল'লে, নিজৰ ৰাইটছৰ বিষয়ে পঢ়িবলৈ ল'লে ইংলিছ এডুকেশ্যন অহাৰ পিছত। তেনেকে ৰাষ্ট্ৰবাদী ভাৱধাৰাৰো সৃষ্টি হ'ল। ত' ইংলিছ এডুকেশ্যনত কাৰ আটাইতকৈ বেছি জোৰ আছে? সেয়া হৈছে লৰ্ড মেকলি। মেকলিজ মাইনুটছ আমি পঢ়িছো, যাক ফাদাৰ অফ ইংলিছ এডুকেশ্যন ইন ইণ্ডিয়া বুলি কোৱা হৈছে। আৰু সেই মেকলি মাইনুটখিনি লৰ্ড উইলিয়াম বেণ্টিকে এক্সিকিউট কৰিছে, কাৰণ তেওঁ আছিল গভৰ্ণৰ জেনেৰেল। ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে মানুহ এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা হ'ল। অসমৰ বিভিন্ন পণ্ডিতসকল
কলকাতাত গৈছে ট্ৰেইনত বা মহাত্মা গান্ধী ট্ৰেইনত অসমলৈকে আহিছে চ' ট্ৰান্সপৰ্টেশ্যনৰ যেতিয়া আপগ্ৰেড হ'ল মানুহ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ পিছত কি হ'ল তেওঁলোকে নিজৰ ভাৱধাৰাবোৰ শ্বেয়াৰ কৰিলে বাহিৰৰ মানুহৰ লগত মিলন হ'ল সেই ধৰণৰ এটা ৰাষ্ট্ৰবাদী ভাৱধাৰা গঢ় লৈ উঠিল চ' ট্ৰান্সপৰ্টেশ্যন বুলি কওঁতে আমাক সুধিব যে ফাৰ্ষ্ট ট্ৰেইন ভাৰতত ক'ত আহিছিল ফাৰ্ষ্ট ট্ৰেইন চলিছিল বম্বে টু থানে ঠিক আছে বম্বেৰ পৰা থানেলৈকে কেতিয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট 1853 এইটোত 34 কিলোমিটাৰ জুৰি আছিল লৰ্ড ডেলহাউছিয়ে এই ফাৰ্ষ্ট ট্ৰেইনখন আনিছিল লৰ্ড ডেলহাউছিৰ আৰু এটা আমি পঢ়িছো দেট ৱাজ ডক্ট্ৰাইন অফ লেপছ ঝান্সী ৰাণী ঠিক আছে ওকে আৰু এজন ভাইচৰয় আছিল দেট ৱাজ লৰ্ড লিটন তেওঁ আছিল ভেৰি এৰগেণ্ট উল্টা স্বভাৱৰ মানুহ তেওঁক কোনো ভাল পোৱা নাছিল ভাইচৰয় অফ ৰিভাৰ্ছ কেৰেক্টাৰ উল্টা স্বভাৱৰ মানুহ ভেৰি আনপপুলাৰ ভাইচৰয় মানুহে বিৰাট বেয়া পাইছিল বিৰাট এৰগেণ্ট আছিল চ' তেওঁ কি কাম কৰিছিল তেওঁ আনিছিল এখন ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1878 ভাৰ্নাকুলাৰ প্ৰেছ এক্টৰ মতে কি যে যিকোনো প্ৰেছত তুমি নিউজ পেপাৰত যি পাব্লিছ কৰিবা আগত তুমি লৰ্ড লিটনক দেখুৱাব লাগিব ৰিভাৰ্ছ কেৰেক্টাৰৰ ভাইচৰয়জন তেওঁৰ চেঞ্চৰশ্বিপ হ'ব তেওঁ এপ্ৰুভ কৰিব যে এইটো পাব্লিছ হ'ব নে নহ'ব দেট ৱাজ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট মানুহৰ খং উঠি গ'ল আৰে প্ৰেছ ফ্ৰীডম তুমি নাইকিয়া কৰি দিলা আৰ্মছ এক্ট আহিছিল এই লৰ্ড লিটনৰ সময়তে আৰ্মছ এক্টৰ মতে কি যে ব্ৰিটিছসকলে মানে যদি তুমি আৰ্মছ ৰাখা গান ৰাখা ইণ্ডিয়ানসকলৰ কাৰণে লাইচেঞ্চ লাগিব বাট ব্ৰিটিছসকলে যদি আৰ্মছ ৰাখে তেওঁলোকক কোনো লাইচেঞ্চ নালাগে চ' এইবোৰে মানুহক ব্ৰিটিছৰ এগেইনষ্টে যে ডিছক্ৰিমিনেটৰী পলিচি ক্ষোভৰ সৃষ্টি কৰিলে দিল্লী দৰবাৰ কুইন ভিক্টৰিয়া আহিছিল যাৰ কাৰণে দিল্লী দৰবাৰ পাতিছিল মানুহৰ একদম মানুহক অশান্তি যেনেকে সেই কিবা ডাঙৰ মানুহ আহিলে যে যদি ডনাল্ড ট্ৰাম্প আহে দিল্লীৰ কি কৰে ভিকাৰীৰ নিচিনা মানুহক বা দুখীয়া মানুহক ক'ৰবাত বেলেগত শ্বিফ্ট কৰাব যি টি কৰাব বহুত পইচা খৰচ কৰাব কুইন ভিক্টৰিয়া আহোঁতে দিল্লী দৰবাৰ পাতিছিল এইবোৰে মানুহক বুজি পাইছো আমি দেন ইণ্ডিয়ান কম্পিটিটিভ ছাৰ্ভিচ যে ICS পৰীক্ষা আছিল বৰ্তমান যেনেকে UPSC আগতে 21 বছৰ আছিল তাক বয়স কমাই দি কেনে 19 বছৰ কৰি দিলে অলৰেডি ভাৰতীয় মানুহখিনিয়ে দেৰিকে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰে অলৰেডি তাতে তুমি কি কৰিছা বয়সৰ সীমা কমাই দিছা সেইবোৰেও মানুহৰ মনত ক্ষোভৰ সৃষ্টি কৰিছিল বয়সৰ সীমা কমোৱাৰ পিছতো যিজনে প্ৰথমবাৰৰ কাৰণে ICS পৰীক্ষাত ভাৰতৰ পৰা উত্তীৰ্ণ হয় সেয়া আছিল সত্যেন্দ্ৰ নাথ টেগৰ ৰবীন্দ্ৰনাথ টেগৰৰ ভায়েক যেতিয়া 21 বছৰ আছিল আগতে প্ৰথমতে কোন আছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী যদি সুধে প্ৰথমজন ICS কোন সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু বয়স কমোৱাৰ পিছত প্ৰথমজন ICS হৈছে আমাৰ সত্যেন্দ্ৰনাথ টেগৰ এণ্ড ফাইনেলি যদি আমি কওঁ এখন ইলবাৰ্ট বিল আহিছিল 1833 কোনে আনিছিল ইলবাৰ্ট বিল লৰ্ড ৰিপনে আনিছিল এইটোৰ পৰা প্ৰশ্ন কৰে ইলবাৰ্ট বিল কোনে আনিছিল লৰ্ড ৰিপন ইলবাৰ্ট বিল কি আছিল যে ভাৰতীয়সকলক যোনে তেনে জাজ কৰিব পাৰে যোনে তেনে বোলোতে যে জাজসকল কিছুমান আছিল কি ইউৰোপিয়ান জাজ আৰু কিছুমান আছিল ইণ্ডিয়ান জাজ ভাৰতীয়সকলক ইউৰোপিয়ানেও জাজ কৰিব পাৰিব ইণ্ডিয়ানসকলেও জাজ কৰিব পাৰিব কিন্তু এজন যদি ইউৰোপিয়ান হয় এজন ব্ৰিটিছ হয় তেওঁক কেৱল ইউৰোপিয়ানসকলেহে জাজ কৰিব পাৰিব কোৰ্টতো এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন আনিলে যে ভাৰতীয় জাজ এজনে ব্ৰিটিছ জাজ এজনক জাজ কৰিব বিচাৰ কৰিব নোৱাৰে ব্ৰিটিছ মানুহ এজনক বিচাৰ কৰিব লাগিলে জাজজনো ইউৰোপিয়ান হ'ব লাগিব এই ধৰণৰ ডিছক্ৰিমিনেশ্যন আহিল যাৰ ফলত মানুহৰ মনত ক্ষোভ আহিল আৰু ফলত নেশ্যনেলিজম ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ সৃষ্টি হ'ল চ' দিছ ৱাজ দ্য ষ্টৰি আৰু যিসমূহ আমি অৰ্গেনাইজেশ্যন পঢ়িলো এইবোৰ আটাইবোৰ সৰু 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 অৰ্গেনাইজেশ্যন আছিল ভেৰি লোকেলাইজ আছিল এই অৰ্গেনাইজেশ্যনবোৰ ভেৰি লোকেলাইজ তাৰ পিছত গৈ পেলাই ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ যেতিয়া সৃষ্টি হ'ল মানুহ একগোট হ'ল একগোট হোৱাৰ পিছত গৈ মানুহে এটা ডাঙৰ অৰ্গেনাইজেশ্যন সৃষ্টি কৰিলে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন দেট ইজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অহাৰ পিছত আমাৰ কাহিনীত কি পৰিৱৰ্তন হয় সেয়া আমি নেক্সট ক্লাছৰ জৰিয়তে চাম থেংক ইউ ছ' মাছ যোনে ইয়ালৈকে তোমালোকে ক্লাছটো চালা কমেণ্ট এটা ডেফিনেটলি কৰি থৈ যাবা তেতিয়া আমি এনকাৰেজমেণ্ট পাওঁ পুনৰ ক্লাছ আনিও ভাল লাগে ঠিক আছে গাইডবুক যিসকলে লোৱা নাই এতিয়ালৈকে স্ক্ৰীণত আহি আছে তোমালোকে গাইডবুকখন ল'ব পাৰিবা ঠিক আছে নাম্বাৰটো মই এবাৰ দেখুৱাই দিছোঁ দেটছ অল ফৰ টুডে চেনেল ছাবস্ক্ৰাইব কৰি থবা আৰু কমেণ্ট এটাটো দিবাই বাকী হোৱাটছএপ গ্ৰুপৰ ক'ৰবাত লিংক থাকিব তোমালোকে হোৱাটছএপ গ্ৰুপো জইন কৰিব পাৰা থেংক ইউ ছ' মাছ পুনৰ লগ পাম